ওম নমঃ শিৱায়, ওম নমঃ শিৱায়, ওম নমঃ শিৱায়। আজি যিহেতু শিৱৰাত্ৰি, আমাৰ লিংগভাগক আমি নতুনকৈ বস্ত্ৰ এভাগি দি আমি পূজা আয়োজন কৰিবলৈ লৈছোঁ। মানুহজনে বৰ্তমান চাকি গছ জ্বলাইছে, মানুহজনে কৰি লওক, তাৰ পাছত মই কৰিম। তেওঁ সেয়া জপ কৰি আছে। আমাৰ লিংগভাগৰ কথা সকলোৱে জানেই চাগে, মই ফেচবুকত অলৰেডি দিছোঁৱেই। তেওঁ থকা জেগাকণ বৰ সৰু আৰু গাখীৰ দিয়া জেগাকণ অসুবিধা হোৱাৰ কাৰণে এই মানুহজনৰ পিছ চাইডে দেখিছেনে ৱাল হৈ আছে। তেওঁক অকণমান এইকণৰ পৰা অকণমান সিফালে নিওঁ বুলি জেগাকণ ডাঙৰ কৰিছিলোঁ, কিন্তু তেওঁ বৰ্তমান নাযায়, ইয়াতে থাকিব। তেওঁক যিদিনাখনৰ পৰাই অকণমান সিফালে নিয়াৰ কথা ভাবিছিলোঁ, সেইদিনাখনৰ পৰাই আমাৰ ঘৰত যি নহওক অকণমান হ'লেও অসুবিধা দেখা পাই আছিলোঁ। প্ৰথম দিনাই মই পৰি পেলাই হাতখনত অলপ দুখ পাইছিলোঁ। তাৰ পাছদিনাখনৰ পৰা ইটো সিটো অঘটন হৈ আছিলে। তেনেকুৱাতে ওচৰৰ জ্যেষ্ঠ দুজনমানে ক'লে, তোমালোকে যদি বিশ্বাস কৰা বা মানা তেতিয়াহ'লে অকণমান চোৱাই চিতাই লোৱাচোন, হয়তো তেওঁ যাব মন কৰা নাই বা কিবা দুখ লাগিবও পাৰে। আমি তেওঁলোকৰ কথা মানিয়ে অকণমান তেনেকুৱা যি শিৱ জপ কৰে তেওঁৰ ওচৰলৈ গ'লোঁ। তেওঁ ক'লে য'ৰ বস্তু য'তে আছে তাতে থাকিব দিয়া, তেওঁৰ এইটো ছাইডে আহিবৰ সময় হোৱা নাই। এয়া দেখিছেনে কিমান ধুনীয়াকৈ বনাইছিলোঁ, হৈছিলেই অলৰেডি। শিৱৰাত্ৰিলৈ আনিম বুলি ভাবিছিলোঁ, কিন্তু তেওঁ বৰ্তমান নাহে, তাতে থাকিব। তেওঁ ক'লে য'ৰ বস্তু তাতে থাকিবলৈ দিয়া, যিমানলৈকে বনাইছিলা তাতেই থাকিবলৈ দিয়া, তেওঁ আহিবৰ সময় হোৱা নাই। যেতিয়া আহিব অলপ দেৰি আছে তেতিয়াহে তোমালোকে আনিবা, এতিয়া জোৰ জবস্তি নকৰিবা। আমি ভাবিছিলোঁ তেওঁ থকা জেগাকণ বৰ অসুবিধা হৈছে। সেয়া দেখিছেনে পকা ফাটি গৈছে। নিজৰ ঘৰৰ কাম বাদ দিয়ে তেওঁ থকা জেগাকণ আমি অকণমান ধুনীয়া কৰিবলৈ চেষ্টা কৰিছিলোঁ, কিন্তু তেওঁ তাতেই সন্তুষ্ট। সেইকাৰণে সেইকণ জেগাতে থাকিব বৰ্তমান। আমাৰ নিজৰ কামখিনি তেওঁ কৰি ল'বলৈ দিছে, তাৰ পাছতহে তেওঁ সেইকণ জেগাৰ পৰা আহিব। সেই শিৱ জপ কৰা মানুহগৰাকীয়ে তেনেকৈ কোৱা দেখি আমি তাতেই শিৱৰাত্ৰি পালন কৰিবলৈ লৈছোঁ। অনেক ভক্ত আহিছে। আপোনালোকক জনাম বাৰু, আমি নিজেই তেনেকৈ মনে জানি এইকণটা স্থাপন কৰা নাছিলোঁ, যদিও এতিয়াতো কৰা হৈয়ে গ'ল। বাকীখিনি আপোনালোকক পিছৰ ভিডিঅ'টোত মই জনাই দিম বাৰু। কেনেকৈ সেই জেগাকণত থপনা হ'ল, কেনেকৈ মানে লিংগভাগ আনিলোঁ, এই গোটেই সকলো কথাখিনি আপোনালোকক নেক্সট ভিডিঅ'ত জনাম। তেওঁ থকাৰ পৰা আমাৰ ঘৰখন বহুত ধুনীয়া লাগে থাকিবলৈ, আৰু তেওঁ যি বিচাৰিছোঁ তাকেই দিছে। আজিলৈকে কোনোটোত আমি তেওঁক পৰা অসন্তুষ্টি পোৱা নাই। যি বিচাৰিছোঁ তাকে দিছে, যি কৰোঁ বুলি ভাবিছোঁ তাকেই কৰিব পাৰিছোঁ। তেওঁ যাতে সদায় আমাক তেনেকেই আশীষ দি যাওক। অকল আমিয়ে নহয়, তেওঁক বিচাৰি যিসকল আহিছে সকলোকে আশীষ দি যাওক। তেওঁক বহুত সৰুতে আনিছিলোঁ, যিসকলে দেখিছিলে তেওঁলোকে কৈছে এতিয়া তেওঁ বহুত ডাঙৰ হ'ল, সেইকাৰণে ভাবিছিলোঁ জেগাকণ ডাঙৰ কৰি দিওঁ বুলি, কিন্তু তেওঁ যাব খোজা নাই। যেতিয়া তাতে থাকক, যেতিয়া তেওঁ যাব তেতিয়াহে আমি তেওঁক তাৰ পৰা বনোৱা মন্দিৰ ভাগলৈ তেওঁক লৈ আহিম। এতিয়া য'তে আছে তাতে থাকিম বুলি ভাবিছোঁ, যেতিয়া তেওঁ থাকক। মই কোৱা কথাখিনি যোনসকলে বিশ্বাস কৰে তেওঁলোকৰ কাৰণেহে, যে যিসকলে বিশ্বাস নকৰে তেওঁলোকৰ কাৰণে নহয়। কিন্তু এনেকুৱা কৈছে তেনেকৈ কৈছে বুলি আপোনালোকে যাতে নেহাঁহে। মই কোৱা কথা নহয়, তেওঁ যিখিনি দেখুৱাইছে তাৰ পৰাহে মই এইখিনি কৈছিলোঁ। আমাৰ ঘৰত যিসকল মিস্ত্ৰীয়ে কাম কৰি আছিল তেওঁলোকো চমক খাই গৈছিলে সেইদিনাখন যিটো হৈছিলে আমাৰ ঘৰত, বা তেওঁলোকে যিখিনি দেখিছিলে। তেওঁলোকো আহিছিল বাৰু শিৱৰাত্ৰিৰ দিনা।